আপুনি বহুত ভাগ্যৱান হয় যাৰ বাবে আপোনাৰ ওচৰলৈ এই ভিডিঅ'টো গৈছে। শ্ৰী হনুমানৰ কৃপা আপোনাৰ ওপৰত সদায় থাকিব, যাৰ দ্বাৰা আপোনাক এই ভিডিঅ'টোৰ মাজলৈ লৈ আহিছে। যিমানেই সমস্যা নহওক কিয় আপুনি ভিডিঅ'টো আধাতে এৰি নিদিব, কাৰণ আজি এতিয়াৰ পৰাই আপোনাৰ জীৱনত কিছুমান আচৰিত ধৰণৰ চমৎকাৰ হ'বলৈ ধৰিব, যাৰ ফলত আপোনাৰ জীৱনৰ সকলোবোৰ সমস্যা লাহে লাহে দূৰ হ'বলৈ আৰম্ভ কৰিব আৰু আপুনি জীৱনৰ সকলোবোৰ দুখ কষ্টৰ পৰা সদায় বাচি থাকিব পাৰিব। আপোনাৰ ঘৰত যিমান ডাঙৰ সমস্যা হৈ নাথাকক কিয়, শ্ৰী হনুমানৰ এই মন্ত্ৰটোৰ দ্বাৰা সকলোবোৰ সমস্যা সমাধান হৈ যাব আৰু আপোনাৰ সকলোবোৰ মনৰ কামনা পূৰ্ণ হৈ যাব। সাধাৰণতে জীৱনত হোৱা সকলোবোৰ বাধা দূৰ কৰিবলৈ শ্ৰী হনুমানৰ গায়ত্ৰী মন্ত্ৰ জপ কৰা হয়। ইয়াৰ লগতে এই মন্ত্ৰটো বিবাহিতসকলৰ বাবে, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে, বিশেষকৈ যিসকলৰ সম্পৰ্কৰ ক্ষেত্ৰত সমস্যা হৈ আছে, যিসকলৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত বাধা হৈ আছে, যিসকলে গৰ্ভধাৰণ কৰিব পৰা নাই, তেওঁলোকে শ্ৰী হনুমানৰ এই গায়ত্ৰী মন্ত্ৰটো জপ কৰিলে নাইবা শুনিলেই সম্পৰ্কৰ ক্ষেত্ৰত হোৱা সমস্যাবোৰ দূৰ হৈ যাব। শ্ৰী হনুমান কলিযুগৰ বৰদান দিয়া দেৱ হয়। সেয়েহে শ্ৰী হনুমানৰ এই গায়ত্ৰী মন্ত্ৰটো শ্ৰী হনুমানক সন্তুষ্ট কৰাৰ এটা সৰ্বোত্তম পদ্ধতি হয়। যিকোনো মানুহে শ্ৰী হনুমানৰ এই গায়ত্ৰী মন্ত্ৰটো শুনি বিভিন্ন ধৰণৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰে। এই মন্ত্ৰটোৱে বিজয় প্ৰাপ্তি কৰাত সহায় কৰে। যিসকলে চাকৰি পাব বিচাৰে, ব্যৱসায়ত সফল হ'ব বিচাৰে, পঢ়া শুনাত দুৰ্বল ছাত্ৰ ছাত্ৰীসকলে শ্ৰী হনুমানৰ এই গায়ত্ৰী মন্ত্ৰটো শুনিব পাৰে। মনলৈ বেয়া বেয়া চিন্তা আহি থকা, মনতে ভয় ভাৱ এটা আহি থকা তথা শাৰীৰিকভাৱে অসুস্থ ব্যক্তিসকলেও এই মন্ত্ৰটো শুনিব পাৰে। মাত্ৰ এটা ভুল আপুনি নকৰিব, মন্ত্ৰটো আপুনি আধাতে এৰি নাযাব। ভিডিঅ'ত 108 বাৰ শ্ৰী হনুমানৰ এই গায়ত্ৰী মন্ত্ৰটো কোৱা হ'ব, যিটো আপুনি সম্পূৰ্ণৰূপে শুনিব লাগিব। যদি আপোনাৰ ওচৰত সময় নাই অথবা আপুনি কিবা কামত ব্যস্ত হৈ আছে, তেনেহ'লে চেষ্টা কৰিব যাতে মোবাইলত মন্ত্ৰটো চলি থাকে, অৰ্থাৎ আপোনাৰ মোবাইলটো চলাই থৈ দিব আৰু আপোনাৰ কামবোৰো কৰি থাকিব পাৰিব, যাতে সেই মন্ত্ৰটোৰ পৰা ওলোৱা পজিটিভ এনাৰ্জিখিনি আপোনাৰ ওচৰতে থাকে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক শ্ৰী হনুমানৰ গায়ত্ৰী মন্ত্ৰটো 108 বাৰ শুনি লওঁ। ওম আঞ্জনেয়াই বিদ্মহে বায়ুপুত্ৰাই ধীমহি তন্নো হনুমত প্ৰচোদয়াৎ। 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 ওম আঞ্জনেয়াই বিদ্মহে বায়ুপুত্ৰাই ধীমহি তন্নো হনুমত
प्रचोदयात्। ओम आंजनेयाय विद्महे वायुपुत्राय धीमहि तन्नो हनुमत् 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 प्रचोदयात्। ओम आंजनेयाय विद्महे वायुपुत्राय धीमहि
তন্ন হনুমৎ প্রচোদয়াৎ। ওম আঞ্জনেয়ায় বিদ্মহে বায়ুপুত্রায় ধীমহি তন্ন হনুমৎ প্রচোদয়াৎ। ওম আঞ্জনেয়ায় বিদ্মহে বায়ুপুত্রায় ধীমহি তন্ন হনুমৎ প্রচোদয়াৎ। ওম আঞ্জনায় 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 বিদ্মহে বায়ুপুত্রায় ধীমহি তন্ন হনুমৎ প্রচোদয়াৎ। ওম আঞ্জনেয়ায় 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 বিদ্মহে বায়ুপুত্রায় ধীমহি তন্ন হনুমৎ প্রচোদয়াৎ। ওম আঞ্জনায় 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 বিদ্মহে
বায়ুপুত্রায় ধীমহি তন্নো হনুমৎ প্রচোদয়াৎ। ওম আঞ্জনায় বিদ্মহে বায়ুপুত্রায় ধীমহি তন্নো হনুমৎ প্রচোদয়াৎ। ওম আঞ্জনায় বিদ্মহে বায়ুপুত্রায় ধীমহি তন্নো হনুমৎ প্রচোদয়াৎ। ওম আঞ্জনায় বিদ্মহে বায়ুপুত্রায় ধীমহি তন্নো হনুমৎ প্রচোদয়াৎ। ওম আঞ্জনায় বিদ্মহে বায়ুপুত্রায় ধীমহি তন্নো হনুমৎ প্রচোদয়াৎ। ওম আঞ্জনায় বিদ্মহে বায়ুপুত্রায় ধীমহি তন্নো হনুমৎ প্রচোদয়াৎ। ওম আঞ্জনায় বিদ্মহে বায়ুপুত্রায় ধীমহি তন্নো হনুমৎ প্রচোদয়াৎ। ওম আঞ্জনায় বিদ্মহে বায়ুপুত্রায় ধীমহি তন্নো হনুমৎ প্রচোদয়াৎ। ওম আঞ্জনায় বিদ্মহে বায়ুপুত্রায় ধীমহি তন্নো হনুমৎ প্রচোদয়াৎ। ওম আঞ্জনেয়ায় 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 বিদ্মহে বায়ুপুত্রায় ধীমহি তন্নো হনুমৎ প্রচোদয়াৎ। ওম আঞ্জনায় 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 বিদ্মহে বায়ুপুত্রায় ধীমহি তন্নো হনুমৎ প্রচোদয়াৎ।